নমস্কাৰ ষ্টুডিঅ'ৰ মজাত মই মিনহাস প্ৰথমবাৰৰ বাবে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব লোৱাৰ পিছতে সাংসদ গৌৰৱ গগৈ উপস্থিত হ'বহি আজি যোৰহাটত আৰু সেই একেই দিনাই যোৰহাট কবাবলৈ সাজু হৈছে বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাৰ নেতৃত্বত বীৰ লাচিত সেনাই আৰু একেলগে প্ৰায় সহস্ৰাধিক বীৰ লাচিত সেনাৰ সদস্য ওলাই আহি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰাৰ হুংকাৰ প্ৰদান কৰিছে। ইতিমধ্যে সাজু হৈছে বীৰ লাচিত সেনাৰ নেতা সকল সদস্যসকল। সাংসদ গৌৰৱ গগৈ কিছু সময় পিছতেই পাবহি যোৰহাট আৰু প্ৰথমবাৰৰ বাবে সভাপতি দায়িত্ব লোৱাৰ পিছতেই যোৰহাট পাবহি সাংসদ গৌৰৱ গগৈ। তাৰ পিছতেই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰাৰ হুংকাৰ প্ৰদান কৰিছে শৃংখল চলিহাৰ নেতৃত্বত বীৰ লাচিত সেনাই। এই মুহূৰ্তত সবিশেষ লৈ চেষ্টা কৰিছো। যোৰহাটত আজি বৃহৎ প্ৰতিবাদ সাব্যস্ত কৰা হ'ব। যোৰহাটত এক হ'ল বীৰ লাচিত সেনাৰ সদস্য। সাংসদ গৌৰৱ গগৈৰ যোৰহাট ভ্ৰমণৰ সময়তেই এই প্ৰতিবাদ বাংলাদেশী সেনাৰ বিৰুদ্ধে এই প্ৰতিবাদ সাব্যস্ত কৰিব শৃংখল চলিহাই। এই মুহূৰ্তত সবিশেষ লৈ চেষ্টা কৰিছো। সকলো এক হৈ সাব্যস্ত কৰিব প্ৰতিবাদ। হেংদাং হাতত লৈ সাব্যস্ত কৰিছে প্ৰতিবাদ। শৃংখল চলিহাৰ নেতৃত্বত আজি বৃহৎ প্ৰতিবাদ সাব্যস্ত কৰা হ'ব। যোৰহাটত আজি বৃহৎ প্ৰতিবাদ সাব্যস্ত কৰিব শৃংখল চলিহাই। হাজাৰ হাজাৰ সমৰ্থকক লগত লৈ বীৰ লাচিত সেনাৰ নেতৃত্বসকল ওলাই আহিব। সাংসদ গৌৰৱ গগৈৰ উপস্থিতিৰ সময়তে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিব বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাই। এই মুহূৰ্তত শৃংখল চলিহাৰ বক্তব্য আছে, আমি আপোনাৰ শুনাব বিচাৰিছোঁ। আমাৰ সংগ্ৰামী সৈনিকসকল ইয়াতে গোট খাইছে। এখন খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষাৰ এখন যুঁজ, হিন্দু মুছলমানৰ ঊৰ্ধত গৈ এখন যুঁজ, বহিৰাগতৰ বিৰুদ্ধে এখন যুঁজ, বাংলাদেশী মূলৰ মানুহৰ বিৰুদ্ধে। এই যুঁজখনত কোনোবাই হিন্দু মুছলমানৰ ৰূপ দিবলৈ চেষ্টা কৰিছে। এইবিলাক বাধা ওফৰাই আজি বীৰ লাচিত সেনাৰ হিন্দু মুছলমান সকলো খিলঞ্জীয়া সৈনিক ইয়াত লগ হৈছে আৰু অনাগত দিনত আজাদ চৌধুৰীক গ্ৰেপ্তাৰ কৰিব লাগিব। আজাদ চৌধুৰীৰ ঘৰ এভেকশ্যন কৰিব লাগিব। যোৰহাটৰ বহুতো খিলঞ্জীয়া মুছলমান মানুহে আমালৈ ফোন কৰিছে যে সেই অঞ্চলটোত প্ৰকৃততে আমাৰ অসমীয়া মুছলমানৰ অঞ্চল আছিলে। বৰ্তমান সময়ত তাত অসমীয়া মুছলমানৰ কোনো ধৰণৰ দপদপনি নাই, কেৱল মাত্ৰ বাংলাদেশী মূলৰ মানুহবিলাকৰ দপদপনি। আৰু আজি যোৰহাটৰ সমূহ খিলঞ্জীয়া মানুহ লগতে খিলঞ্জীয়া মুছলমানসকলে আমাক আজি সহযোগ কৰিম বুলি প্ৰতিশ্ৰুতি দিছে। সকলো ওলাই আহিব আৰু আমাৰ এই যাত্ৰাত এতিয়া সহযোগী হ'বলৈ দুলীয়াজানৰ পৰা ডিব্ৰুগড় জিলাৰ সৈনিক আহি আছে, লখিমপুৰৰ সৈনিক আহি আছে আৰু আমি সকলো একলগ হৈ আমি ইয়াৰ পৰা ওলাই যাম। আজি যিটো আটাইতকৈ যিটো ডাঙৰ ৰেলী হৈছিলে সেইদিনা যোৰহাটত নৰেন্দ্ৰ মোদী আহিছিলে। এতিয়া সেইদিনা যে আমি ৰেলীটো কৰিছিলো গৌৰৱ গগৈৰ মতে কৰিছিলো নেকি? আজি গৌৰৱ গগৈ আহিব কংগ্ৰেছৰ ভ্ৰমণলৈ, আমি যাম এফালে, তেওঁ যাব এফালে। এখন জাতি ৰক্ষাৰ যুদ্ধ। কোনোবা গৌৰৱ গগৈ আহিছে, নৰেন্দ্ৰ মোদী আহিছে, হিমন্ত বিশ্ব শৰ্মা আহিছে, বীৰ লাচিত সেনাৰ লগত আমাৰ কথা নাই নহয়। জাতি বচোৱা সংগ্ৰাম আমি কৰি যাম আমাৰ ৰাস্তাত। বিজেপি কংগ্ৰেছে নিজৰ ভোট বেংকৰ ৰাজনীতি কৰি আছে, কৰি থাকক, তাত আমাৰ ক'বলগীয়া একো নাই নহয়। শিৱসাগৰৰ পৰা 500ৰ ওপৰত গঠিত হৈছে আৰু টোটেল আমাৰ 5,000 ওপৰত সৈনিক গোট খাব। কাৰ্যসূচী কেনেকুৱা হ'ব আৰু যোৰহাটৰ খিলঞ্জীয়া জনগণ 5,000 মান গোট খাব। আজি কাৰ্যসূচী কেনেকুৱা হ'ব? আজাদ চৌধুৰীক গ্ৰেপ্তাৰ কৰিব লাগিব, ঘৰটো ভাঙিব লাগিব, গ্ৰেপ্তাৰ কৰি ডিটেনশ্যন কেম্পত ৰাখিব লাগিব। আৰু এটা কথা, সেনাৰ আটাইতকৈ ঐতিহাসিক ৰেলীটো যোনদিনা হৈছিলে সেইদিনা যোৰহাটত আছিলে, নৰেন্দ্ৰ মোদী আহিছিলে। এতিয়া আমি কি গৌৰৱ গগৈৰ মতে সেইদিনা ৰেলী কৰিছিলোঁ? আমিতো গৌৰৱ গগৈৰ মতে ৰেলী কৰা নাই। এতিয়া এই ৰেলীটো আমি কি বিজেপিৰ মতে কৰিছোঁ বুলি কোনোবাই উলিয়াইছে নেকি? খিলঞ্জীয়া মানুহৰ অস্তিত্ব ৰক্ষা সংগ্ৰামখনৰ আপোনালোকক ৰাজনীতি শুভেচ্ছা দিছোঁ, বিজেপি কংগ্ৰেছ দুয়োটা দলকে। কিন্তু জাতিৰ ক্ষেত্ৰত আপোনালোকে বিজেপিও এৰক, কংগ্ৰেছেও এৰক। জাতিৰ ক্ষেত্ৰত খিলঞ্জীয়া হ'বলৈ চেষ্টা কৰক। আজি শিৱসাগৰৰ পৰা খিলঞ্জীয়া ৰাম ৰহিম সকলো ওলাইছে আৰু লাচিত সেনা আৰু আমাৰ আমি জাতীয় সংগঠন। আমাৰ ইয়াত খিলঞ্জীয়া প্ৰত্যেক ধৰ্মৰ মানুহ থাকিব পাৰে আৰু আমাৰ জিলাৰ সাংগঠনিক সম্পাদকজনৰ নামে